بسم الله الرحمن الرحيم পরম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো قاف والقرآن المجيد بل عجبوا أن جاءهم منذر منهم فقال الكافرون هذا شيء عجيب কাফ সম্মানিত কোরআনৰ শপথ আসলতে সিহঁত বিস্মিত হৈছে যে সিহঁতৰ ওচৰত সিহঁতৰ মাজৰ পৰাই এজন সতৰ্ককাৰী কেনেকৈ আহিল সেয়ে অস্বীকাৰকাৰীহঁতে কয় এয়াতো বৰ আচৰিত কথা أإذا متنا وكنا ترابا ذلك رجع بعيد قد علمنا ما تنقص الأرض منهم وعندنا كتاب حفيظ আমি যেতিয়া মৃত্যুবৰণ কৰিম আৰু মাটিত পৰিণত হ'ম তাৰ পাছতো আমি পুনৰ্জীৱিত হ'মনে এই প্ৰত্যাৱৰ্তন সুদূৰ পৰাহত মই অৱশ্যে জানো মাটিয়ে সিহঁতক কিমান ক্ষয় কৰে আৰু মোৰ ওচৰত আছে এটি সংৰক্ষণকাৰী কিতাপ যিয়ে সকলো বিষয় লিখি সংৰক্ষণ কৰি ৰাখে بل كذبوا بالحق لما جاءهم فهم في أمر مريج প্ৰকৃততে সিহঁতে তেতিয়াই সেয়া প্ৰত্যাখ্যান কৰিছিল যেতিয়া সিহঁতৰ ওচৰত আহিছিল এতেকে সিহঁত সংশয়ত নিপতিত হৈ আছে أفلم ينظروا إلى السماء فوقهم كيف بنيناها وزيناها وما لها من فروج সিহঁতে সিহঁতৰ ওপৰত অৱস্থিত আকাশৰ পিনে লক্ষ্য নকৰেনে কেনেকৈ মই সেয়া নিৰ্মাণ কৰিছো মই তাক সুশোভিত কৰিছো আৰু তাত কোনো ধৰণৰ ফাট নাই والأرض مددناها وألقينا فيها رواسي وأنبتنا فيها من كل زوج بهيج আৰু ভূমিৰ ফালে লক্ষ্য কৰা নাইনে মই ইয়াক কেনেদৰে বিস্তৃত কৰিছো আৰু তাত স্থাপন কৰিছো পৰ্বতমালা লগতে তাত উৎপন্ন কৰিছো সকলো প্ৰকাৰৰ সতেজ উদ্ভিদ تبصرة وذكرى لكل عبد منيب ونزلنا من السماء ماء مباركا فأنبتنا به جنات وحب الحصيد আল্লাহ অভিমুখী প্ৰত্যেক বান্দাৰ বাবে জ্ঞানৰ উপকৰণ আৰু উপদেশ স্বৰূপ আৰু মই আকাশৰ পৰা বৰ্ষণ কৰিছো বৰকতময় পানী তাৰ পাছত তাৰ দ্বাৰা উদ্গত কৰিছো উদ্যানৰাজি আৰু কৰ্তনযোগ্য শস্য والنخل باسقات لها طلع نضيد رزقا للعباد وأحيينا به بلدة ميتا كذلك الخروج লগতে স্তৰে তৰে খেজুৰৰ থোক লাগি থকা ওখ ওখ খেজুৰৰ গছ বান্দাসকলৰ জীৱিকা স্বৰূপ আৰু এইদৰে মই সেই পানীৰে সঞ্জীৱিত কৰিছো এক মৃত ভূখণ্ডক এইদৰে কিয়ামতৰ দিনা মানুহৰো পুনৰুত্থান হ'ব كذبت قبلهم قوم نوح وأصحاب الرس وثمود وعاد وفرعون وإخوان لوط সিহঁতৰ পূৰ্বেও নুহৰ সম্প্ৰদায় ৰাজবাসী আৰু সমুদ জাতিয়েও এই সত্যক অস্বীকাৰ কৰিছিল লগতে আদ জাতি ফিৰাউন আৰু লুতৰ ভাতৃসকলে وأصحاب الأيكة وقوم تبع كل كذب الرسل فحق وعيد أفعينا بالخلق الأول
بل هم في لبس من خلق جديد আৰু আইকাৰ অধিবাসী আৰু তুবাৰ সম্প্ৰদায়েও সিহঁত আটায়ে ৰসুলসকলক অস্বীকাৰ কৰিছিল ফলত সিহঁতৰ ওপৰত মোৰ শাস্তিৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত হৈছিল মই প্ৰথমবাৰ সৃষ্টি কৰিয়েই ক্লান্ত হৈ পৰিছোনে আসলতে সিহঁত নতুনকৈ সৃষ্টি কৰা সম্পৰ্কে সন্দেহত নিপতিত হৈ আছে ولقد خلقنا الإنسان ونعلم ما توسوس به نفسه ونحن أقرب إليه من حبل الوريد আৰু মই মানুহক সৃষ্টি কৰিছোঁ আৰু তাৰ প্ৰবৃত্তিয়ে তাক কি কুমন্ত্ৰণা দিয়ে সেয়াও মই অৱগত মই তাৰ ডিঙিৰ শিৰাতকৈও তাৰ বেছি নিকটৱৰ্তী إذ يتلقى المتلقيان عن اليمين وعن الشمال قعيد ما يلفظ من قول إلا لديه رقيب عتيد যেতিয়া তাৰ সোঁফালে আৰু বাওঁফালে বহি থকা দুজন লিখক ফেৰিস্তাই তাৰ কৃতকৰ্ম লিখি থাকে সি যি কথাকে উচ্চাৰণ নকৰক কিয় তাৰ ওচৰত এজন সদা প্ৰস্তুত প্ৰহৰী নিযুক্ত আছে যিয়ে লগে লগে সেয়া লিখি লয় وجاءت سكرة الموت بالحق ذلك ما كنت منه تحيد আৰু সঁচাকৈয়ে মৃত্যু যন্ত্ৰণা আহি পালে এইটোৱেই সেইটো যিটোৰ পৰা তুমি পলাব বিচাৰিছিলা ونفخ في الصور ذلك يوم الوعيد আৰু শিঙাত ফুঁক দিয়া হ'ব এইটোৱেই সেই দিন যি সম্পৰ্কে তোমাক সতৰ্ক কৰা হৈছিল وجاءت كل نفس معها سائق وشهيد আৰু যিদিনাখন প্ৰতিজন ব্যক্তিয়েই এনে অৱস্থাত উপস্থিত হ'ব যে তাৰ লগত থাকিব এজনকৈ চালক ফেৰিস্তা যিয়ে তাক হাছৰৰ ময়দানলৈ খেদি লৈ যাব আৰু এজনকৈ সাক্ষী ফেৰিস্তা যিয়ে তাক কৃতকৰ্ম সম্পৰ্কে সাক্ষী দিব لقد كنت في غفلة من هذا فكشفنا عنك غطاءك فبصرك اليوم حديد অৱশ্যেই তুমি এই সম্পৰ্কে উদাসীন আছিলা তাৰ পাছত মই তোমাৰ সন্মুখৰ পৰা পৰ্দা আঁতৰাই দিছো ফলত তোমাৰ দৃষ্টি আজি অতি প্ৰখৰ وقال قرينه هذا ما لدي عتيد ألقيا في جهنم كل كفار عنيد مناع للخير معتد مريب আৰু তাৰ সংগী ফেৰিস্তাজনে ক'ব এয়া তোমাৰ কৰ্মফল যিটো তোমাৰ ওচৰত আছিল সেয়া প্ৰস্তুত ফেৰিস্তাদ্বয়ক আদেশ কৰা হ'ব তোমালোকে প্ৰত্যেক সত্য বিৰোধী চৰম অকৃতজ্ঞ অবিশ্বাসীহঁতক জাহান্নামত নিক্ষেপ কৰা যিজনে কল্যাণকৰ কাৰ্যত বাধা দানত অভ্যস্ত সীমা লংঘনকাৰী আৰু সত্যৰ ক্ষেত্ৰত সন্দেহ সৃষ্টিকাৰী আছিল الذي جعل مع الله إلها آخر فألقياه في العذاب الشديد যি আল্লাহৰ লগত বেলেগক উপাস্য ৰূপে গ্ৰহণ কৰিছিল এতেকে তোমালোকে তাক কঠিন শাস্তিৰ মাজত নিক্ষেপ কৰা قال قرينه ربنا ما أطغيته ولكن كان في ضلال بعيد আৰু তাৰ সংগী শয়তানে ক'ব হে আমাৰ প্ৰতিপালক মই তাক বিপথগামী কৰা নাছিলোঁ বৰং সি নিজেই ঘোৰ বিভ্ৰান্তিত নিপতিত আছিল قال لا تختصموا لدي وقد قدمت إليكم بالوعيد ما يبدل القول لدي وما أنا بظلام للعبيد আল্লাহে ক'ব তোমালোকে মোৰ সন্মুখত বাকবিতণ্ডা নকৰিবা মই তোমালোকক আগতে সতৰ্ক কৰি দিছিলোঁ মোৰ ওচৰত কথা পৰিৱৰ্তন নহয় আৰু মই বান্দাসকলৰ প্ৰতি অবিচাৰকাৰীও নহয় يوم نقول لجهنم هل امتلأت وتقول هل من مزيد وأزلفت الجنة للمتقين غير بعيد সেইদিনাখন মই জাহান্নামক সুধিম তুমি পৰিপূৰ্ণ হৈছানে জাহান্নামে ক'ব আৰু কিবা আছেনে আৰু জান্নাতক আল্লাহ ভীৰুসকলৰ ইমান নিকটৱৰ্তী কৰা হ'ব যে মাজত কোনো দূৰত্ব নাথাকিব
هذا ما توعدون لكل أواب حفيظ তেওঁলোকক কোৱা হ'ব তোমালোকক ইয়াৰে প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰত্যেক খুদা অভিমুখী আৰু আল্লাহৰ বিধান সংৰক্ষণকাৰীৰ বাবে من خشي الرحمن بالغيب وجاء بقلب منيب যিয়ে পৃথিৱীত দয়াময়ক নেদেখাকৈয়ে ভয় কৰি চলিছিল আৰু আজি আল্লাহ অভিমুখী অন্তৰলৈ উপস্থিত হৈছে ادخلوها بسلام ذلك يوم الخلود তোমালোক শান্তিৰে জান্নাতত প্ৰৱেশ কৰা এয়া অনন্ত জীৱনৰ দিন لهم ما يشاءون فيها ولدينا مزيد তাত তেওঁলোকে যি বিচাৰিব সেয়াই পাব বৰং মোৰ ওচৰত আৰু বেছিহে আছে وكم أهلكنا قبلهم من قرن هم أشد منهم بطشا فنقبوا في البلاد هل من محيص আৰু মই সিহঁতৰ পূৰ্বে বহুতো প্ৰজন্মক ধ্বংস কৰিছোঁ যিসকল শক্তি সামৰ্থ্যৰ ক্ষেত্ৰত ইহঁততকৈও প্ৰবল আছিল সিহঁত দেশে বিদেশে ঘূৰি ফুৰিছিল তথাপি সিহঁতৰ কোনো পলাবৰ ঠাই আছিল জানো إن في ذلك لذكرى لمن كان له قلب أو ألقى السمع وهو شهيد নিশ্চয় ইয়াৰ মাজত এনে ব্যক্তিৰ বাবে উপদেশ নিহিত আছে যাৰ অন্তৰ আছে অথবা যিয়ে মনোযোগেৰে কৰ্ণপাত কৰে ولقد خلقنا السماوات والأرض وما بينهما في 6 أيام وما مسنا من لغوب আৰু মই আকাশসমূহ পৃথিৱী আৰু উভয়ৰে মধ্যৱৰ্তী সকলো বস্তু 6 দিনত সৃষ্টি কৰিছোঁ আৰু এই ক্ষেত্ৰত মোক কোনো ক্লান্তিয়ে স্পৰ্শ কৰা নাই فاصبر على ما يقولون وسبح بحمد ربك قبل طلوع الشمس وقبل الغروب ومن الليل فسبحه وأدبار السجود এতেকে হে নবী সিহঁতে যি কয় সেই বিষয়ে তুমি ধৈৰ্য ধাৰণ কৰা আৰু সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ আগত তোমাৰ প্ৰতিপালকৰ প্ৰশংসাৰে সৈতে তসবিহ পাঠ কৰি থাকা আৰু তেওঁ তসবিহ পাঠ কৰা ৰাতিৰ একাংশটো আৰু ফৰজ নামাজসমূহৰ পাছতো واستمع يوم ينادي المناد من مكان قريب يوم يسمعون الصيحة بالحق ذلك يوم الخروج আৰু মনোযোগেৰে শুনা যেদিনা এজন ঘোষণাকাৰীয়ে নিকটৱৰ্তী স্থানৰ পৰা আহ্বান কৰিব সিদিনা সিহঁতে যথাৰ্থ ৰূপে শুনিবলৈ পাব সেই ভয়ানক শব্দটো সেয়াই পুনৰুত্থান দিৱস إنا نحن نحيي ونميت وإلينا المصير নিশ্চয় ময়ে জীৱন দান কৰোঁ আৰু ময়ে মৃত্যু ঘটাওঁ আটায়ে মোৰ ওচৰলৈ উভতি আহিব লাগিব يوم تشقق الأرض عنهم سراعا ذلك حشر علينا يسير সিদিনা সিহঁতৰ ওপৰৰ পৰা ভূমি এনেদৰে ফাটি আঁতৰি যাব যে সিহঁত দ্ৰুত বেগে কবৰৰ পৰা ওলাই লৰ মাৰিব এইদৰে আটাইকে সমবেত কৰাটো মোৰ বাবে অতি সহজ نحن أعلم بما يقولون وما أنت عليهم بجبار فذكر بالقرآن من يخاف وعيد সিহঁতে যি কয় সেয়া মই ভালকৈয়ে জানো আৰু সিহঁতক বাধ্য কৰোৱা তোমাৰ কাম নহয় এতেকে তুমি কোৰাণৰ দ্বাৰা সেইজন ব্যক্তিক উপদেশ দিয়া যিয়ে মোৰ শাস্তিক